এই মুহূৰ্তত অসমৰ দুখীয়াসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আহি গ'ল 10 মে তাৰিখ। অহা 10 মে তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব কেইখনমান আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনালোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। তো কোন কেইখন আঁচনিৰ ধন অসম চৰকাৰে অহা 10 মে তাৰিখে প্ৰদান কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবলৈ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমৰ সাধাৰণ মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰৰ ডাঙৰ ঘোষণা আহি গ'ল 10 তাৰিখ। অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। অসম চৰকাৰে 500ৰ পৰা আৰম্ভ কৰি 1250 টকালৈকে অসমৰ সাধাৰণ দৰিদ্ৰ মানুহৰ বেংক একাউণ্টত সোমাই দিব। অসম চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী অসমত আগৰ পৰা চলি থকা কেইখনমান আঁচনিৰ টকা অহা 10 তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিব। তো এই কেইখন আঁচনিত যিবোৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইবোৰ মানুহে পাব চৰকাৰী ধন। তো আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথম আঁচনিখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, তাৰপিছত দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনি, লগতে পঞ্চায়তৰ প্ৰতিনিধিসকল। তো এই কেইখন আঁচনিত নাম থকা সকলো দুখীয়া মানুহক অসম চৰকাৰে প্ৰদান কৰিব বেংক একাউণ্ট যোগে চৰকাৰী ধন। তো আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।